30 এপ্ৰিল আৰু আজি দিনটোৱে দিয়াৰ কথা আছে হায়াৰ ছেকেণ্ডাৰী ৰিজাল্ট। তো শুনি আছোঁ তো স্কুলবিলাকো তো হায়াৰ ছেকেণ্ডাৰী হৈ গৈছে, তো তেনেকৈ হাৰা থাকে, তো তেনেকুৱা তো মেট্ৰিক বা হায়াৰ ছেকেণ্ডাৰীটো তো গাইছ এতিয়া যাব লাগে তো স্কুললৈকে। তো গাইছ ভিতৰৰ পৰিৱেশটোতো মই দেখাত বহুতখিনিয়ে ভাল। তো ৰিজাল্টটো দিলে গাইছ তো বুন্দে আৰু গল্লা ধুনীয়াকৈ চাহটো খাই লওঁ। তো বাকী গাইছ এইটোৱে হৈছে মেইন গেট। হেল্ল' গাইছ, ৱেলকাম টু মাই ইউটিউব চেনেল পিংকুছ ব্লগ। তো গাইছ আজি হৈছে 30 এপ্ৰিল আৰু আজি দিনটোৱে দিয়াৰ কথা আছে হায়াৰ ছেকেণ্ডাৰী ৰিজাল্ট। তো আমাৰ গাঁৱত বাৰু তো দুটা এটা দিছে, তো যি কি নহওক আপোনালোকক সকলোখিনি জনাই আছোঁ বাৰু। এতিয়া কৰিবলগীয়া কাম কিছুমান আছে, তো সেইখিনি ধুনীয়াকৈ কৰি লওঁ, তাৰপিছত আপোনালোকক ৰিজাল্টবিলাক তো কৈ আছোঁ, কোনে পাছ কৰিছে কোনে পাছ কৰা নাই বাৰু, কেইটাই পাছ কৰিছে কেইটাই পাছ কৰা নাই। এতিয়া যি কি নহওক এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বাকী গাইছ বেগে আহি গ'ল ৰাতিপুৱাৰ ভাত, তো অকণমান ৰাতিৰে মাংসৰ আঞ্জা আছিল, তো ধুনীয়াকৈ খানি এটাৰে খাই লওঁ ৰ'বক। তো গাইছ এতিয়া যাব লাগে তো স্কুললৈকে, মানে যিহেতু মই মেট্ৰিক দিছিলোঁ, তো যিহেতু কিবাকৈ নহয় কিবাকৈ পাছ কৰিলোঁ, তো তাৰ কাৰণে চাৰ্টিফিকেটখন আনিব যাব লাগে। যিহেতু এডমিশ্যন ল'ম বুলি ভাবিছোঁ, তো গুৰেশ্বৰৰ ফালে যাম, যাইকৈ ধুনীয়াকৈ ক'ত পাওঁছি তাতে ল'ম বুলি ভাবিছোঁ। এতিয়া স্কুললৈকে যাওঁ, যাই ধুনীয়াকৈ চাৰ্টিফিকেটখন আনো। তো বাকী গাইছ আহি পালে মই লৈ কিনে চাব পাৰে ইয়াতে আছে চাৰ্টিফিকেটখন। আপোনালোকক বাৰু মই তেনেকৈ দেখুৱাব নোৱাৰোঁ, যিহেতু বহুত কথা আহি পৰে, তো তাৰ কাৰণে যি টি বস্তু দেখুৱাব নোৱাৰি, তো ইয়াতে আছে বাৰু। তো যি কি নহওক এখানি আৰু। তো বাকী গাইছ চাওঁতে চাওঁতে ৰাস্তাটো হবাৰ হ'লে, তো এইফালে চাব পাৰে ধুনীয়াকৈ একদম হৈয়ে গৈছে। আপোনালোকক তিনিবাৰো দেখুৱাইছিলোঁ মই, তো ধুনীয়াকৈ একদম বনাই দিছে। তো যি কি নহওক এইটো বাৰু ব্লগ হ'ব, তো ভাল লাগিল কিবা এটা। তো ৰিজাল্টটো দিলে গাইছ, তো যি কি নহওক যিসকলে ফেইল কৰিছে তো সেইসকলক এটা কথা কওঁ, ইমান টেনশ্যন ল'ব লাগিব কাৰো একো নাই। তো যি কি নহওক আবাৰ আহি আছে, তো আবাৰ ভালকৈ দিলে হ'ল। এইবাৰ বাৰু ইমান চবৰে গাইছ কিবা এটা নহয় কিবা এটা হয় বাৰু। তো আগবাৰ যদি ভাল হয় আগবাৰ বেয়া হ'ব, তো তেনেকুৱা ভাল বেয়া থাকে বাৰু। তো যি কি নহওক আবাৰ আহিছে, আবাৰ ভালকৈ দিলে হ'ল। আৰু যিসকলে পাছ কৰিছে তো সেইসকলতো ভালে কথা, তো যি কি নহওক এখানি কথা আৰু। তো যেনেকুৱা গাইছ তো খেলাত জিকা হাৰা থাকে, তো তেনেকুৱা তো মেট্ৰিক বা হায়াৰ ছেকেণ্ডাৰীটো তো তেনেকুৱাই থাকে। তো কিছুমানে পাছ কৰে কিছুমানে ফেইল কৰে, তথাপি ইমান দেৰি দুখ লগাব লগা একো নাই। তো যি কি নহওক ভগৱানে কাৰোবাৰ কপাল চাই বা ভগৱানে কিছুমান কপাল চাই দিয়ে, তো তেনেকুৱা আৰু। তো আবাৰ দিল হ'ল, যিসকলে তো ফেইল কৰিছে সেইসকলক ভালকৈ দিবৰ কাৰণে শুভেচ্ছা দিলোঁ। তো আৰু আজিৰ যুগত এনেকুৱা কিছুমান মানুহ আছে যে নেকি তো কোনোবা এটা ফেইল কৰিছে, তো তাৰ ঘৰত যাই কেনে এনেকুৱাকৈ কয় যে সি ঘূৰি আছিল কিবা কৰি আছিল, বহুত কিবা কিবি কয় গাইছ। তো তেনেকুৱা কথা নহয়, তো যাই কেনে তাক উৎসাহ দিব লাগে যে আবাৰ দিল হ'ল ভালকৈ পাছ কৰিলে হ'ল, তো সেই কথা। তো যেনেকৈ তেনেকৈ কয় তাৰো দুখ লাগে, তো মাক বাপেকৰো দুখ লাগে, তো তেনেকুৱা কথা নহয় গাইছ। তো আজিৰ যুগৰ মানুহ কি ক'ম আৰু গাইছ, বুজি নাপায়, তো ভালকৈ ভাবি চিন্তি নাচায়, তো তেনেকুৱাকৈ যায় কথাবিলাক কয়। যদি পাছ কৰিলে হয় তেতিয়াহ'লে কিন্তু ভালকৈ ক'লে, আকৌ যদি ফেইল কৰিছে তো সেইকাৰণে গাইছ কথাবিলাক এনেকৈ কয়। তো কি ক'ম আৰু, তো বুজি নাপায় গাইছ। তো পৰীক্ষা এটা দিয়া গাইছ ইমানো সহজ কথা নহয়। তো মেট্ৰিক বা হায়াৰ ছেকেণ্ডাৰী তো যাৱাৰ সময়ত যিটোৱে ভয় লাগে, তো কি ক'ম গাইছ, তো কঁপনি উঠি যায়। মই এইবাৰ যিহেতু গাইছ মেট্ৰিক দিছিলোঁ, তো মোৰ কঁপনিটো কেনেকুৱা উঠিছিল মই নিজে ক'ব পৰা নাই। ঠিক তেনেকুৱা তো চবৰে হয় এই ঘটনাটো বাৰু। তো যি কি নহওক তো কিবাকৈ চবে গেলি হ'ল, তো সেয়ে আৰু গাইছ কি ক'ম আৰু মই সেইটো কথা। তো গাইছ মই ৰিজাল্টটোক লৈ আৰু এটা কথা কওঁ, ধৰ কিছুমান বিহু তিথি বা তো কিছুমান সম্বোধনা জনায়, তো সকলোকে জনাওক গাইছ, কি এটা এৰি এটা এনেকুৱা কৰে। ধৰ কিছুমানক ছেকেণ্ড ডিভিজনক নজনায়, ফাৰ্ষ্ট ডিভিজনক জনায়, তো সেনেকুৱা কথা নহয়। তো সকলোকে সমানভাৱে জনাওক গাইছ, তেতিয়াহে চলিবিলাকে উৎসাহ পাব যে মোকো এনেকুৱা কৈছে, ময়ো আৰু ভালকৈ পঢ়িব লাগিব। তো তেনেকুৱা কথা। তো গাইছ এইবাৰ আহিল মেইন কথা, আমাৰ গাঁৱতনো কেইটাই মেট্ৰিক বা হায়াৰ ছেকেণ্ডাৰীৰ পৰীক্ষা দিছে। তো যিহেতু আজি হায়াৰ ছেকেণ্ডাৰীৰ ৰিজাল্ট দিছে, তো হায়াৰ ছেকেণ্ডাৰীটো কৈ দিয়ক গাইছ। তো দিছিলে একজন, তো সেই একজনে তো পাছ কৰিছে, আৰু বাৰু আৰু এজনে দিছিলে, তো বৰ্তমান তেওঁ উঠি গৈছে, তো তেওঁ পাছ কৰিছে, তো দুয়োজনে পাছ কৰিছে। তো যিকোনো গাইছ গাঁৱৰে চলি বা ভাল লাগিল তো তেনেকুৱাকৈ তো পাছ কৰি পালোঁ, তো দুয়োজনে ফাৰ্ষ্ট ডিভিজন পাইছে, তো ভাল লাগিল আৰু। তো এইবাৰ বাৰু ইমানেও দিয়া নাছিল, যিখিনি ইয়াত আমাৰ ওচৰে পাঁজৰে আছিল, তো সেইখিনি ইয়াত বাৰু তো পাছ কৰিছে। ধৰ যিখিনি ইয়াত ওচৰৰ চুবুৰী, তো তেনেকুৱাকৈ তো 2-3জনেমান পাছ কৰিছে, আৰু গাঁৱৰখিনিও পাছ কৰিছে। তো তেনেকুৱা আৰু ইমানো দিয়া নাছিল, তো যিখিনি ইয়াত দিছে সেইখিনি ইয়াত পাছ কৰিছে। বাকী মেট্ৰিকত তো বহুতজনে মেট্ৰিক দিছে, তো মেট্ৰিক বাৰু তো সকলোখিনি পাছে কৰিছে বা কিছুমানে ফেইল কৰিছে, তো তেনেকুৱা কথা। তো গাইছ আৰু আজিকালি সেনেকুৱা কিছুমান কথা শুনি আছোঁ, তো স্কুলবিলাকো তো হায়াৰ ছেকেণ্ডাৰী হৈ গৈছে, তো তেনেকুৱাকৈ তো ভাল লাগিল। তো মোৰো এনেকুৱা যোনখন স্কুলত মই পঢ়ি আছিলোঁ, তো সেইখন স্কুলত তো হায়াৰ ছেকেণ্ডাৰী হৈ গৈছে বাৰু। আৰু বছৰৰ পৰা তো মেট্ৰিকো দিব পাৰিব তাতে, তো কোনো কথা নাই, আমিহে বাৰু অ'ত যাব লগা হৈছে। তো ঠিক তেনেকুৱা চলি, তো তাৰে স্কুলৰ চলিবিলাকে তো তাতেই দিব পাৰিব পৰীক্ষাবিলাক। তো যিহেতু স্কুলে হয়, নিজৰ স্কুল এখন এনেকুৱা হৈ গৈছে, তো ভাল লাগছে কিবা এটা এনেকুৱাকৈ হোৱাৰ কাৰণে গাইছ। বাকী আমিহে নাপালোঁ তো এই সুযোগটো। তো গাইছ মই আপোনালোকক কৈছিলোঁ যে আমাৰ গাঁৱৰে এজনে তো হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা দিছিলে, তো তাৰ পাছ কৰিছে বাইদেউ, মোৰ বাইদেউ হয়। তো এতিয়া চাহ খাবলৈকে মাতিছে, তো যাওঁ একবাৰ দেখাই দিওঁ, ধুনীয়াকৈ খায়ো আহোঁ। তো বলক ধুনীয়াকৈ আপোনালোকক অলপ দেখুৱাওঁ। কি গাইছ আগত দেখি চাহ পাৰে আপোনালোকে, ধুনীয়াকৈ চাহ দিয়ে আছে, বুন্দে আৰু গল্লা, ধুনীয়াকৈ চাহটো খাই লওঁ। তো বাকী গাইছ এতিয়া যাব লাগে হায়াৰ ছেকেণ্ডাৰী, তো যিহেতু বৰ্তমান চলি আছে এডমিশ্যনৰ কাম, তো তাৰ কাৰণে হয় নে নহয়, তো সেইটো কথা জানিব লাগি যাই আছোঁ। এতিয়া গুৰেশ্বৰলৈকে যাই ধুনীয়াকৈ গম পাওঁ, যাই কেনে কি হয় কি নহয়, তো গোটেইখিনি আপোনালোককো দেখুৱাই আছোঁ বাৰু, বলকচোন যাওঁ।
তো বাকী কেছ আহি পালোঁ হাই ছেকেণ্ডাৰী কলেজ। তো যি কি নহওক এতিয়া ফৰ্মখিনি গোটেইখানি মোৰ হাততে আছে বাৰু। এতিয়া ভিতৰলৈকে সোমাই যাওঁ। তো এডমিশ্যন পাওঁ নে নাপাওঁ সেইখানি গোটেইখানি আপোনালোকক অল এভ্ৰিথিং জনাই আছোঁ বাৰু। তেতিয়া যি কি নহওক বলক ভিতৰলৈকে সোমাই যাওঁ। সোমাই যায় কি ক'ত কি হয় গোটেইখানি আপোনালোককো জনাই আছোঁ, বলক। তো বাকী গাইছ এইটোৱে হৈছে মেইন গেট। আগৰ পৰাই চাব পাৰে আপোনালোকে। তো ধুনীয়াকৈ লেখাই আছে তো কি কলেজ হয় বাৰু। আগত দেখি এখন ধুনীয়া ফিল্ডো আছে। বাকী কাগজ পত্ৰখানি এখানিত আছে। মই ভিতৰলৈকে সোমাই যাওঁ, যাই অল এভ্ৰিথিং আপোনালোকক দেখুৱাই আছোঁ। তো গাইছ আহি পালোঁ হাই ছেকেণ্ডাৰী। তো ভিতৰৰ পৰিৱেশটো আপোনালোকক অলপ দেখুৱাই আছোঁ। তো গাইছ ভিতৰৰ পৰিৱেশটোতো মই দেখাত বহুতখিনিয়ে ভাল। আপোনালোকৰ কাৰণে কি হয় গম নাপাওঁ। ধুনীয়াকৈ ফুলৰো বাগান আছে, আপোনালোকে চাব পাৰে। তো বহুত বেছিয়ে ভাল মোৰ কাৰণে, তো যিহেতু গুৰস্বৰ হাই ছেকেণ্ডাৰী। তো গাইছ এতিয়া আহি গ'ল খোৱাৰ টাইম। তো ধুনীয়াকৈ আগৰ ফালে পৰঠা ঘুগনি আছে। তো এখানি ধুনীয়াকৈ অকণমান পেট পূজা কৰি লওঁ। তো গাইছ ফাইনেলি কিবাকৈ তো হাই ছেকেণ্ডাৰীত চিট পাই গ'লোঁ। তো যি কি নহওক বহুতেই দেৰি হ'ল বাৰু। এতিয়া ঘৰলৈকে যাব লাগে। তো গাইছ সৰুকৈ এটা ঘৰতে নৰ্মেল ভ্লগ বনাব চেষ্টা কৰিলোঁ, অকণমান মিছ কৰি। তো মোৰ দায়িত্ব হ'ল তো ভিডিঅ'টো ভাল কৰা, আপোনালোকে খালি চাব। তো সেই কথা যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট ছাবস্ক্ৰাইবটো কৰি থৈ দিব। নেক্সট ভ্লগত লগ কৰিম। আজিকালি বাই বাই, জয় অসম। আৰু শেষত আৰু এটা কথা কৈ দিওঁ গাইছ, যদি আপোনালোকে ভিডিঅ'বিলাক চাই ভাল পায় তো তেনেহ'লে মোৰ চেনেলটো সকলোবিলাক ভিডিঅ' চাব খুচৰি কেনে তো এটা কমেণ্ট কৰিব যে এইটো ভিডিঅ' চাই কেনে তোমাৰ ভিডিঅ' চাইছোঁ।